তুমি বৰ ইণ্টেলিজেণ্ট ছোৱালীহে মাজুলীৰ অমিতাটো দেখিছা নহয় দেখিছোঁ কেনেকুৱা মাজুলীৰ অমিতা মানে বিৰাট দীঘলীয়া টাইপৰ মানে একদম তলৰ পৰা গুৰিৰ পৰা লাগে আৰু অমিতাজোপা দেখিয়ে নাপায় ডালটো মানে এই ভোট জলকীয়াৰ নিচিনা খালি শকত ভোট জলকীয়া মই এইবাৰ গ'লোঁ গৈ পেলাই যেতিয়া তেখেতক পালোঁ এজন খুব বিদ্বান পুৰুষ হয় তেখেতৰ সন্মুখতে আছে তাৰ মই বোলো এয়া কি বোলে তেখেতে কৈছে বোলে এই অমিতাবোৰ বিভিন্ন ধৰণৰ মানুহবোৰ আহে যে কোনোবাই চাগে অমিতা আনি এনে গুটি এনেকৈ দিলে তাৰপিছত মই নেটত চাইছোঁ বাহিৰৰ জাত হয় এইটো মই তাৰ ভিডিঅ' কৰি আনিছোঁ আৰু ভিডিঅ'টো আছেও আমাৰ চেনেলত আৰু তুমি কেনেকৈ দেখিলা এইটো মই মাজুলী গৈছিলোঁ সিদিনাখন আমাৰ শংকৰদেৱ সংঘৰ প্ৰগ্ৰেম এটা আছিলে হয় কেন্দ্ৰীয় যুৱ সমাৰোহ প্ৰতিষ্ঠা দিৱস আছিলে তালৈ গৈছিলোঁ তাৰপিছত মানুহ এঘৰত মানে ৰাতি থকাৰ ব্যৱস্থা কৰিলে তাত থাকোঁতে ৰাতি মানে দেখিছোঁ মানুহজনৰ ঘৰটো মানে অমিতাই ভৰপৰি হৈ আছে মানে ইমান ধুনীয়া লাগিছে দেখি মানে আমাৰ ইয়াতকৈ বহুত পৃথক অমিতাবিলাক একদম বেলেগ মোৰ আছে মই আপোনাক গগৈদেউ দেখুৱাম দেই ফটোখন আপুনি দেখিলেহে গম পাব তাৰমানে মই একদম দেখি পেলাই মানে কিবা লাগিছে একেবাৰে দীঘলীয়া মানে আপোনাক কি কলটোৰ নিচিনা লাগে আৰু ভোট জলকীয়াটোৰ নিচিনা লাগে দীঘলীয়া আৰু আপোনালোকৰ ইয়াত বহুত আছে আপোনালোকৰ এইটো কি জাতৰ অমিতা হয় কিন্তু এইটোতো একেবাৰে ছিঙিব পাৰি অঁ হয় বৰ ভাল লাগিছে এইটো এইটোতো হাততে লাগিব হয় কিন্তু ওখ বৰ হয় হয় আমাৰ মানে একেখন অসমতে এতিয়া কিছুমান কঁঠাল লখিমপুৰত আমাৰ এখন জেগালৈ গৈছিলোঁ মই তাত অমিতা একেবাৰে তলৰ পৰা লাগে কঁঠাল মানে এনেকৈ তলত আৰু তো এই যে জোতাযোৰ আছে হয় শিমলুগুৰি বুলি কয় লখিমপুৰ শিমলুগুৰি হয় এতিয়া এজোপা অমিতা আছে অমিতাবোৰ থোপাকৈ নালাগে দীঘলীয়াকৈ লাগে মানে ইমান আমি সেইবোৰ কিতাপত পঢ়িবলৈ নাপালোঁ সেইকাৰণে মই সেইবিলাক জানি লোককো জনোৱা আৰু তাৰমানে সেই কথাটো আপোনালোকৰ অমিতা আৰু কি খেতি কৰিছে ইয়াত এতিয়া অমিতা আছে তাৰপৰা ভোট জলকীয়া কৰা হয় তাৰপিছত ধৰি লওক এনেকৈ বাৰী খেতি বুলি কবি বিলাহী বেঙেনা আলু জলকীয়া গোটেইখিনি কৰা হয় আৰু বহুত হেৰি কৰা হয় ৰঙালাও হয় আৰু এই নাৰিকল গছ কিমান দিন হ'ল নাৰিকল গছ আজি 10 বছৰ হৈছে 2 বছৰ খুৱাইছে আৰু 2 বছৰ খুৱাইছে হয় নাৰিকল 10 বছৰ লাগে বুলি কয় 10 বছৰত লাগে বুলি কয় হয় কিন্তু সেইটো কথা সত্য বাৰু হয় আমি নিজে প্ৰমাণ কৰিছোঁ 10 বছৰ এতিয়া 12 বছৰ হৈছে যোৱা বছৰৰ পৰা খাইছোঁ আৰু হয় দুটা এটাকে বৰ ভাল লাগিছে দেই ইমান ধুনীয়া লাগিছে মানে এই কলিবিলাক ওলাইছে যে কেইজোপা আছে আপোনাৰ হয় বৰ ভাল লাগিছে এইফালৰ পৰা সেই এবাৰ দুটামান আকৌ ৰখি পাইছোঁ বাৰু হয় যোৱা বছৰ সেই 3-4টামান ৰখিলেগৈ হয় তাৰপৰা সেই তেনেকৈ খোৱা ফুৰি হ'ল আৰু যোৱাবাৰ 4টা খালে হয় যোৱাবাৰ 4টা বৰ ভাল আৰু এয়া শেৱালি ফুল খুব গোন্ধাইছে এইটো শেৱালি ফুল গোন্ধাই থাকে আৰু সৰিছেও দিনত চব সৰি হয় ৰাতি হ'লে হয় ইমান ধুনীয়া লাগিছে আৰু গোন্ধ গৈ থাকে ভাল লাগে বৰ ধুনীয়া বৰ ভাল লাগিলে দেই লগ পাই বৰ ভাল লাগিলে আকৌ আহিম হয় বস্তু এটা চিলাপথাৰত পাম এতিয়া কি পাব তাত লগোৱা কথা হয় লগাব লৈছে তাত এই যাওঁ দেই হয় বৰ ভাল লাগিলে দেই বৰ নমস্কাৰ বহুত ভাল লাগিলে ভগৱন্তই কুশলে মংগলে ৰাখক আৰু আগন্তুক ৰাসৰ বাবে বহুতো শুভেচ্ছা আৰু আপোনালোকৰ সকলো লগৰীয়াক আপোনালোকৰ ৱেল উইচাৰ আপোনালোকৰ বন্ধু সকলোকে কোন তাৰিখে হ'ব 27 বৰ ভাল লাগিব দেই ইয়াত দুদিনীয়াকৈ পাতিছে দুদিনীয়াকৈ পতা হয় সেই ৰাসখনত সেই আমি অকণমান আগবাঢ়াই থাকোঁ হয় গীতে মাতে খোলে বাদ্য বৰ ভাল মোৰ বিৰাট চাবলৈ আশা এটা আছিলে আমাৰ ঘৰৰ সকলোখিনিয়ে ল'ৰা ছোৱালীৰ পৰা ধৰি অকল গৃহিণীয়ে যেনিবা আলোচনা হৈ থাকে আৰু সেইকেইদিনত বাকী মানে ল'ৰাৰ পৰা ছোৱালীলৈকে সকলোৱে মানে নৃত্যৰ লগত মানে ৰাসখনৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ থাকোঁ ভগৱানৰ আশীৰ্বাদত
অঁ ভাল 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 এতিয়া কিমান বছৰ আপুনি জড়িত হৈ আজি আছে আমাৰ ৰাস পতা প্ৰায় 62 চনৰ পৰাই ৰাসখন পতা হৈছে ইয়াত আৰম্ভ হৈছে হয় হয় কিন্তু আজি প্ৰায় মাজতে 2 বছৰমান গেপ হ'ল হয় আজি প্ৰায় 40 বছৰ 42 বছৰমানে হ'লগৈ আৰু হ'বগৈ হয় এতিয়া কিমান দিনৰ আয়োজন ৰাসৰ ৰাসৰ আমাৰ খুব কম সময়ত হয় ৰাস যোৱা বছৰ প্ৰায় এমাহৰ আগত হৈছিলে হয় কিন্তু এইবাৰ অকণমান যিখিনি আগভাগ লোৱা হয় তেখেতলোক অকণ বাহিৰত থাকিবলগীয়া হ'ল আহি পোৱা দেৰি হ'ল আজি ধৰি লওক 15 দিনমানৰ পৰাই ধৰি লওক আৰম্ভ মানে যা যোগাৰ কৰি মেলি বহুত ভাল লাগিছে মোৰ এনেকুৱা লাগিছে যেন ময়ো জড়িত হৈ আছোঁ ইমান ধুনীয়াকৈ আপুনি বিৱৰণীটো দিলে বৰ ভাল লাগিছে শুভেচ্ছা থাকিল দেই সকলোকে হয় আপোনালোকলৈ শুভেচ্ছা থাকিল দেই সকলো মাজনী মাহী যাওঁ দেই হয় কৃষ্ণ কৃষ্ণ ৰ'ব আপোনাৰ ওচৰৰ ৰ'ব বৰ ভাল লাগিলে দেই মাহী হয় ৰ'ব ধুনীয়াকৈ ফটো এখন লওঁ তেনেকৈ হ'ব বৰ ধুনীয়াকৈ বৰ ধুনীয়া লাগিছে হয় হয় বৰ ভাল লাগিছে অ' মাহী বৰ ভাল লাগিছে ভগৱন্তই কুশলে ৰাখক দেই মংগলে ৰাখক আৰু ঘৰৰ ওচৰে পাঁজৰে সকলোৰে যেন উন্নতিৰে উপচি পৰে দেই হয় কৃষ্ণ হয় 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 আশীৰ্বাদ এটা কৰিব দেই মোক সকলোকে তোমালোককো প্ৰভুৱে সুমংগলে ৰাখক হয় সেয়া আমাৰ প্ৰভুৰ ওচৰত কামনা আৰু পৃথিৱীখন আজিৰ দিনত ক'লা বগা হৈছে হয় উজ্জ্বলটোতো হৈছেই হয় তাৰ মাজতে ক'লা বগা কিছুমানো হৈছে হয় সেয়াকে লৈ প্ৰভুৰ ওচৰত যেন সকলোৱে উজ্জ্বলে হওক ক'লা বগাবোৰ আঁতৰক হয় আমি সেইবোৰে চিন্তা কৰি থাকোঁ আৰু হয় ভগৱন্তৰ চৰণত আমি সেয়াকে প্ৰাৰ্থনা জনাওঁ হয় 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 বহুত ভাল লাগিছে আপোনাৰ কৃষ্ণ কথাবিলাকে মনত বৰ শান্তি দিছে পৃথিৱীত আপুনি যিয়ে নকৰক মনত শান্তি পোৱা বৰ টান কথা হয় মানুহে সকলো আপোনাৰ কথাখিনিয়ে মোক খুব মনত শান্তি দিছে শান্তি পোৱাটো বৰ টান কথা হয় মানুহে সকলো পায় ইও সকলো পায়। শান্তি নাপাব পাৰে শান্তি নেপাব পাৰে হয় কিন্তু শান্তিটো দিব ভগৱন্তইহে হয় তেওঁ যদি সকলোকে শান্তি দিয়ে হয় শান্তি আৰু আমি ভগৱন্তৰ চৰণত সদায় সুমংগল কামনা কৰোঁ শান্তিৰে কামনা কৰোঁ আহিছোঁ দেই মাজনী যাওঁ দেই ভালকৈ পঢ়িবা মা দেউতাৰ কথা শুনিবা নৃত্য প্ৰেক্টিছ কৰিবা আৰু আগন্তুক ৰাসৰ বাবে বহুতো শুভেচ্ছা থাকিল তোমাৰ নৃত্যবিলাক পঠাবা কিন্তু দেই হয় চাওঁ গৈছিলে নেকি অলপ ওচৰলৈ আহে হাঁহি দিয়ে ফটো এখন আপোনালৈও ইমান পুৱাই পুৱাই আমাৰ ঘৰলৈ আহি ইমান লগ পুৱাই পাই বিৰাট ভাল জীৱনত লাগিলে। ইমান পুৱাই কোনোবা আলহী আহিছে নি বাৰু নাই অহা নে এনেকুৱাকে মানে এদিনীয়া আলহী নাই অহা হয় বহুত ভাল লাগিলে খন্তেকীয়া আপোনাক লগ পাই। হয় ৰাতিপুৱাৰ খন্তেকীয়া আলহী ৰাতিপুৱাই খন্তেকীয়া আলহী হয় হয় মাহী হয় হয় ৰাতিপুৱা তুমি মাহীৰ লগত আহা ওচৰলৈ আহা একেলগে হয় বৰ ধুনীয়া হাঁহি থাকা আকৌ যেন লগ পাম মাহী হয় লগ পাম মাহী হাঁহি আছে তুমি হাঁহিব লাগিব হাঁহি থাকা হাঁহিব লাগিব বহুত বেছি হাঁহিব লাগিব খেলকৈ হাঁহিব লাগিব হাঁহিটো কম হৈছে অলপ হাঁহিটো কম হ'লে নহয় ধন্যবাদ দেই অল দ্য বেষ্ট থেংক ইউ